হিন্দু জিন্না মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক জিন্না মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেওবাৰে এনেকৈ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি প্ৰত্যুত্তৰ হিচাপে মুখ্যমন্ত্ৰীৰ সকিয়নি পাকিস্তানৰ পৰা দূৰত নাথাকিলে দিগদাৰ হ'ব গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে এক প্ৰকাৰে এজন হিন্দু জিনা আৰু সেইকাৰণে হিন্দু জিনাৰ দৰে তেওঁ কথাবোৰ পাতি থাকে আমি তেওঁৰ দৰে আমি কথা পাতিবলৈ নিবিচাৰোঁ আমি বাবা চাহেব আম্বেদকাৰৰ আদৰ্শত বিশ্বাস কৰোঁ আমি পণ্ডিত নেহৰুৰ আদৰ্শত বিশ্বাস কৰোঁ যি দুজনে সংবিধানৰ ওপৰত আমাৰ গোটেই দেশখন সৃষ্টি কৰিলে আৰু সংবিধানৰ ভিতৰত প্ৰত্যেক ভাৰতীয় নাগৰিকৰ ভোটীয় অধিকাৰ আছে তেওঁ এইটো কথা বুজাব খুজিছে যে মই এজন হিন্দুৰ ক্ষেত্ৰত এজন চৰমপন্থী নেতা এইটোৱে বুজাব খুজিছে গতিকে মোৰ এইটো কথাত কওঁতে মোৰ কোনো আপত্তি নাই কিন্তু তেওঁ নিজে পাকিস্তানীৰ কাৰণে উদাহৰণটো পাকিস্তানী লৈ আহিলে যদি এটা বেলেগ উদাহৰণ দিলেহেঁতেন মই তেওঁক ধন্যবাদে জনালোহেঁতেন কিন্তু তেওঁ উদাহৰণটো তেওঁ জিন্না পাকিস্তান ইছলামাবাদ এইবিলাকেই বিচাৰি পায় গতিকে তেওঁ অলপ মই এইটোকে ক'ম তেওঁ অলপ পাকিস্তানৰ পৰা দূৰত থাকিব লাগে নহ'লে কেতিয়াবা তেওঁৰ দিগদাৰী হ'ব এইবাৰ মুখ্যমন্ত্ৰীৰ টাৰ্গেট অখিল গগৈয়ে হেনো অসমখন মিয়াক বিক্ৰী কৰি দিম বুলি ঘোষণা কৰিছে मियार दलाल अखिल गगोई ने जो भी बात बता रहा है आप लोग तो जो सुना है आधा सुना है अभी वो धुबरी ग्वालपारा में और बहुत कुछ बोल रहा है आप लोग थोड़ा अपना जर्नलिस्ट लोगों से थोड़ा सीडी को कलेक्ट करिए वो लोग तो मोटा मोटी जहां भी जा रहे हैं वही बोल रहा है कि हम असम को मियाँ का सामने बेच दूंगा यही मोटा मोटी बात बोल रहा है इसीलिए अखिल गगोई को समझना चाहिए ये लोग कोई हमारे अपना नहीं है वो लोग मियाँ का दलाल है इतना ही बात है जीवनत घात प्रतिघात থাকি শংকৰজ্যোতি বৰুৱাক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ জীৱনত ঘাত প্ৰতিঘাত এটা থাকে এটা বেয়া সময় আছিলে বা মানুহৰ এটা পৰ্যায় থাকে কিন্তু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে বা মই দুলিয়াজানতো দেখিছোঁ যে যথেষ্ট সামাজিক কাম কাজ তেওঁ কৰে বা কৰিব যত্ন কৰে বিজেপিত যোগদান কৰিছে আৰু বিজেপি মই ভাবোঁ যে বিজেপিত থাকি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ আটাইতকৈ সোণালী সুযোগ কাৰণ বিজেপিয়ে যি ধৰণে আজি আপোনালোকে চাব গণৰাজ্য দিৱসত মই যি ধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছোঁ মিয়াৰ কথা কৈছোঁ আগত কোনোবা মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছিলে নেকি লুৰিণজ্যোতি গগৈৰ আঞ্চলিকতাবাদ মিয়াক লৈ কিন্তু বিজেপিৰ আঞ্চলিকতাবাদ জাতিক লৈ আঞ্চলিকতাবাদ মানে কি এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে তাৰ বাদে আঞ্চলিকতাবাদ কি আছে এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰাখা আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি হাঁহি হাঁহি সাংবাদিকৰ আগত গৰম ঠাণ্ডা দিয়াৰ কথাও ক'লে কি আছে এতিয়া বিষয়টো এখন সন্মুখত বিজেপি কাগজখন নাই কি গৰু মাংস কোনে কাক দলিয়ালে আচ্ছা এৰেষ্ট হ'ল নে নাই ঠিক আছে হ'ব মই অলপমান গৰম আৰু ঠাণ্ডা ট্ৰিটমেণ্ট দি দিম ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী যায় তিনিচুকীয়াৰ গেলাপুখুৰীলৈ তাত এডটেক দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰীয়ে ভূমি পূজনৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বিকাশ এতিয়া উজনিৰ ফালে ধাৱমান
5 বছৰত ইয়াতকৈ ঠেলিব নোৱাৰি, যিমানখিনি কৰিব পাৰোঁ কৰিছোঁ, কিন্তু ইয়াতকৈ কৰিলে ক'ৰবাত গাড়ীখন এক্সিডেণ্ট হৈ যায় বুলিও ভয় লাগে। কিন্তু আগবাঢ়িছে যথেষ্ট। এতিয়া আমাৰ কাৰণে বহুত আনন্দৰ কথা যে 30 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ডিব্ৰুগড়ত আহিব, অসম বিধানসভাৰ চৌহদ আধাৰশিলা কৰিব। লাহে লাহে ৰাজনীতিটো উজনিৰ ফালে আহি আছে। এটা সময়ত কোনেও কল্পনাই কৰা নাছিল যে ইয়াতে দ্বিতীয় ৰাজধানী হ'ব পাৰে, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব পাৰে, টানেল হ'ব পাৰে, এইবোৰতো চিন্তা নাছিল। মই লাহে লাহে কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম। এডভান্টেজ আছাম 2.0ৰ সময়ত আমি এডটেক স্কিল ইউনিভাৰ্চিটি এখন স্থাপন কৰাৰ বাবে MOU এখন কৰিছিলোঁ। এখেতসকলে অৰুণাচলত এখন বিশ্ববিদ্যালয় চলাই আছে, য'ত 5,000তকৈ বেছি ষ্টুডেণ্ট আছে। তিনিচুকীয়াত আমাৰ প্লাষ্টিক পাৰ্কৰ লগতে তেওঁলোকে 250 কোটি টকা খৰচ কৰি এখন সুন্দৰ স্কিল বিশ্ববিদ্যালয় বনাব খুজিছে। আমি তেওঁলোকক মাতিও দিছোঁ বা মোক যিখিনি বিল্ডিং দেখুৱাইছে খুব অত্যাধুনিক পৰ্যায়ত কৰিব খুজিছে। সঁচাকৈয়ে যদি কামটো হৈ উঠে, আমাৰ তিনিচুকীয়া আৰু উজনি অসমৰ ডাঙৰ অভাৱ এটা পূৰণ হ'ব। ডুমডুমাৰ পৰা অজয় ঠাকুৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।